শুভ সন্ধিয়া সকলোকে শুভ সন্ধিয়াৰ সম্ভাষণ জনালোঁ। আৰু আজি মই ভনিতা বৰ্মনে পুনৰবাৰ নুনমাটিৰ পৰা আছাম লাইভ আমোল আছাম লাইভত আহিছোঁ। আৰু আজি মই বনাব লৈছোঁ পিঁয়াজী পকৰা। আৰু আমি সকলোৱে নিশ্চয় জানো এই পিঁয়াজৰ পকৰা খাই কিনে সকলোৱে ভাল পাওঁ। গতিকে আজি মই বনোৱা পদ্ধতিটো অকণমান বেলেগ হ'ব। আশা কৰোঁ আপোনালোকে মোৰ লাইভটো সকলোৱে চাব আৰু নিশ্চয় ভাল পাব। গতিকে আজি মই কি ব্যৱহাৰ কৰিম পিঁয়াজী পকৰাত অকণমান ধুনীয়াকৈ দেখাই লওঁ দেই। আৰু এইখিনি সামগ্ৰী গোটেইখিনি লৈ লৈছোঁ। ইয়াতে যিহেতু পিঁয়াজৰ পকৰা বনাম, গতিকে এনেকুৱা ডাঙৰ আকাৰৰ পিঁয়াজ দুটা লৈ লৈছোঁ, আলু লৈছোঁ, এফালে ধুনীয়াকৈ মান ধনিয়াৰ পাত লৈছোঁ। আৰু এইখিনি আপোনাৰ গোটেইখিনি সামগ্ৰীখিনি ইয়াতে লৈ লৈছোঁ। সৰু সৰুকৈ কুটি লৈছোঁ পিঁয়াজ, জলকীয়া, নিমখ, হালধি, অকণমান জিৰা গুড়ি আৰু জলকীয়াৰ গুড়ি এইখিনি লৈ লৈছোঁ। আৰু ইয়াত লৈছোঁ অকণমান বগা আটা, ইয়াত ময়দা ব্যৱহাৰ কৰা নাই। আৰু অকণমান বেচন লাগিব, আমুলৰ অৰ্গেনিক বেচন। আৰু ইয়াত লৈছোঁ অকণমান কৰ্ণফ্লেক্স। গতিকে আৰম্ভ কৰোঁ আজি মোৰ ৰেচিপিটো। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব। আৰু একেবাৰে খুব ধুনীয়াকৈ আপোনালোকক ধুনীয়াকৈ লাইভ কৰি দেখাব লৈছোঁ। লাইভত সকলোৱে সহায় সহযোগিতা কৰিলে মই ভাল পাম, কাৰণ সকলোৱে চাই থাকিলে তেতিয়া এটা উৎসাহ বাঢ়ে আমাৰ বনাবলৈ। যিহেতু সন্ধিয়া সময় কিবা নহয় কিবা এটা বনোৱা যায়েই, আৰু আজি ভাবি ল'লোঁ ধুনীয়াকৈ পিঁয়াজী পকৰা বনাই লওঁ। মই অকণমান ষ্টেণ্ডডাল ঠিক কৰি লৈছোঁ দেই। লাইভত কোনোবা জইন কৰিছে, কোন হয় মই ধৰিব পৰা নাই। আৰু ইয়াতে ধুনীয়াকৈ হাই বুলি এটা কমেণ্ট কৰিলে মোৰ ভাল লাগিব। এতিয়া মই ধুনীয়াকৈ এইখিনি পানীখিনি চচপেন এটাত পানী দি লৈছোঁ। আৰু গৰম হ'ব দিছোঁ। ধুনীয়াকৈ পানীখিনি গৰম হ'ব দিলোঁ। আৰু এতিয়া পিঁয়াজকেইটা অকণমান এনেকুৱা ডাঙৰ পিঁয়াজ লৈছিলোঁ, আৰু এতিয়া অকণমান এনেকৈ জাষ্ট অকণমান কাটি দিম। এবাৰ এক চাইডে ধুনীয়াকৈ এনেকৈ কাটি দিছোঁ। কাটি কিনি এটা অকণমান বইল হ'ব দিম। আনফালে এইটো এটা বেছি সৰু পিঁয়াজ নল'ব, সৰু পিঁয়াজ ল'লে অকণমান দিগদাৰ হৈ যাব। দেখিছে, বইল হ'ব দিছোঁ। আৰু ইয়াত অকণমান খুব বেছি 3 মিনিটমান অকণমান ধুনীয়াকৈ বইল হ'ব দিম। আনফালে মই এটা ধুনীয়াকৈ ডাঙৰ বাউল লৈ লৈছোঁ। আৰু এইখিনি মই আগতীয়াকৈ আলু অকণমান ধুনীয়াকৈ বইল কৰি থৈছিলোঁ। আগতীয়াকৈ আলুখিনি ধুনীয়াকৈ বইল কৰি থোৱা আলুখিনি মই ইয়াত ব্যৱহাৰ কৰিম। আৰু এইফালে যিহেতু মই আপোনালোকক ধুনীয়াকৈ দেখাই দিলোঁ, সৰু সৰুকৈ মিহিকৈ পিঁয়াজ কাটি লৈছিলোঁ। জলকীয়া আপোনালোকৰ নিজৰ পৰিমাণ মতে দিব। জলকীয়া, হালধি, নিমখ, জিৰা গুড়ি আৰু ৰেড চিলি গোটেইখিনি মই ইয়াত ধুনীয়াকৈ দি লৈছোঁ। আচলতে পকৰি বুলি ক'লে বা পিঁয়াজৰ পকৰা বুলি ক'লে যিহেতু পিঁয়াজ লাগে, গতিকে কেনেকুৱা ধৰণৰ কেনেকৈ কি প্ৰচেছত মই আজি পিঁয়াজখিনি ব্যৱহাৰ কৰোঁ আপোনালোকে চালে ভাল পাম। আৰু ধনিয়াটো আপোনালোকৰ যি ভাল লাগে সেইটো দিব পাৰে। এইটো মোৰ ঘৰৰে ধনিয়া হয়, গতিকে আমাৰ ঘৰত আছিলে এইটো ধনিয়া পাত। এইটো আপোনালোকে এনেকৈ কাটি দি ল'ব। আৰু এইখিনি যিহেতু গোটেইখিনি এনেকৈ লৈ লৈছোঁ, এতিয়া ধুনীয়াকৈ মিশ্ৰণটো অকণমান ধুনীয়াকৈ সানি ল'ম।
আৰু এটা বস্তু আপোনালোকক দেখাব পাহৰি গৈছিলোঁ, ইয়াত চীজ লাগিব। মই চীজ ব্যৱহাৰ কৰিম, আৰু মই যিহেতু আমুলৰ কিউব চীজটো ব্যৱহাৰ কৰিম, আপোনালোকে বেলেগো ব্যৱহাৰ কৰিব পাৰে। মই আমুলৰ এইটো কিউবটো ব্যৱহাৰ কৰোঁ চীজৰ। পিঁয়াজকেইটা গোটাকৈ ধুনীয়াকৈ বইল হ'ব দিছোঁ। দেখিছে নিশ্চয় এইফালে গোটাকৈ পিঁয়াজখিনি ধুনীয়াকৈ বইল হ'ব দিছোঁ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ হাতখন ধুই লৈছোঁ দেই, এইখিনি ধুনীয়াকৈ মোহাৰি ল'ম। ইয়াত আপোনালোকে যিমান পৰিমাণৰ জলকীয়া খায় সিমান পৰিমাণৰ হেল্ল' দিছোঁ, দীপাঞ্জলি তালুকদাৰ হেল্ল'। কি বনাইছা? মই আজি বনাইছোঁ পিঁয়াজী পকৰা, আৰু পিঁয়াজী পকৰাটো অকণমান বেলেগ ধৰণে বনাব লৈছোঁ। আপুনি চালে নিশ্চয় ধৰিব পাৰিব। আৰু এইখিনি গোটেইখিনি মই ইয়াতে আলু, জলকীয়া, পিঁয়াজ গোটেইখিনি সানি লৈছোঁ। নিমখ, হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি, যিখিনি মছলা আছে সেইখিনি ইয়াত দি লৈছোঁ। আৰু সোৱাদ অনুযায়ী আপোনালোকে জলকীয়াটো দিব, কিছুমানে বেছি খালে বেছি দিব পাৰে। ইয়াত যিহেতু মই পিঁয়াজটো বইল হ'ব দিছিলোঁ, অলৰেডি বইল হৈ গৈছে। আৰু এইখিনি দেখিছে, এই মিশ্ৰণটো আমাৰ হৈ গ'ল ধুনীয়াকৈ। মিশ্ৰণটো হৈ গ'ল। আনফালে আমাৰ পিঁয়াজকেইটা আমি ধুনীয়াকৈ এতিয়া উঠাই ল'ম। আপোনালোকে ধৰিব পাৰিছেনে? পিঁয়াজকেইটা ধুনীয়াকৈ বইল কৰি ল'লোঁ, আৰু বইল কৰি কিনে অকণমান ঠাণ্ডা হ'বলৈ দিম। এই কৰ্ণফ্লেক্সখিনি এতিয়া এটা কাম কৰিম, কৰ্ণফ্লেক্সখিনি ধুনীয়াকৈ অলপ এনেকৈ মোহাৰি ল'ম। মানে এইটো যিটো আমি ব্ৰেড ক্ৰাম্পছ বনাওঁ ন, এইটো আমি এনেকৈ মই ধুনীয়াকৈ কৰ্ণফ্লেক্স দেই, এইখিনি আপোনাৰ ষ্ট্ৰবেৰী কৰ্ণফ্লেক্স হয়। মোৰ তাত নৰ্মেল কৰ্ণফ্লেক্সটো নাছিলে। নৰ্মেল যিটো কৰ্ণফ্লেক্স সেইটো আপোনালোকে দিব পাৰে, বা আপোনালোকে ব্ৰেডৰ যিটো ব্ৰেড ক্ৰাম্পছ সেইটোও ব্যৱহাৰ কৰিব পাৰে। আৰু এনেকৈ মই ধুনীয়াকৈ দেখিছে ধুনীয়া মচমচি আছে। এটা আচলতে ষ্ট্ৰবেৰীৰ ফ্লেভাৰ আহিবৰ কাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ। এইখিনি ধুনীয়াকৈ এতিয়া মই থৈ দিওঁ। এতিয়া যিহেতু মই এই পিঁয়াজখিনি ধুনীয়াকৈ আগতীয়াকৈ বইল কৰি লৈছিলোঁ, এতিয়া মই তলটো অকণমান গৰম হৈ আছে। দেখিছেনে? এনেকৈ ওলাই ল'ব পিঁয়াজটো, এনেকৈ ধুনীয়াকৈ উলিয়াই ল'ব। আৰু আচলতে পিঁয়াজটো এনেকুৱা শ্বেপ দিবৰ কাৰণে আচলতে বইল কৰা হৈছে, নহ'লে ডাইৰেক্ট কেঁচাই সেই কৰিলে দেখিছেনে? দেখিছে? এনেকৈ বইল কৰাৰ কাৰণে ধুনীয়াকৈ ওলাই গৈছে। আৰু এনেকৈ ধুনীয়াকৈ ডাঙৰকৈ ওলাই ল'ব। গৰম আছে, ঠাণ্ডা হ'ব দিয়াচোন।
দেখিছে নহয়। এতিয়া মই এইখিনি যিহেতু আটা হয় বগা আটা, এইখিনি মই অকণমান পানী দি কিনে মিলাই ল'ম। আৰু ইয়াত সামান্য পৰিমাণৰ মই অকণমান নিমখ দিম। সামান্য পৰিমাণৰ মই এচুকত নিমখ ব্যৱহাৰ কৰিছোঁ। হেৰি নাই, ফেন নাই নেকি আমাৰ ঘৰত? ইয়াত মই একো ব্যৱহাৰ কৰা নাই, অকল কেৱল পানীয়ে দিছোঁ আৰু অকণমান নিমখ দিছোঁ। এইখিনি কিন্তু ময়দা নহয় দেই, এইখিনি আটা হয়, বগা আটা। আনফালে মই ধুনীয়াকৈ কেৰাহীটো অকণমান গৰম কৰি দিম, গৰম হ'বলৈ দিম। আৰু এইটো যে কিউবটো আছিলে চীজৰ, এই চীজটো মই ধুনীয়াকৈ কাটি ল'ম। এনেও পকৰি চকৰিবিলাকত অকণমান চীজ ব্যৱহাৰ কৰিলে ভালেই লাগে। আৰু আশা কৰোঁ আপোনালোকে একদম ধুনীয়া এটা সুন্দৰ ৰেচিপি পিঁয়াজী পকৰা অকণমান বেলেগ ধৰণে বনাইছোঁ, আশা কৰোঁ আপোনালোকে খুব ভাল পাব। আৰু এয়া দেখিছে, আপোনালোকে চীজৰ সলনি পনীৰো ব্যৱহাৰ কৰিব পাৰে। মই এনেকৈ ধুনীয়াকৈ চীজখিনি টুকুৰা টুকুৰ কৰি কাটি ল'ম। এয়া দেখিছে, এফালে দেখিছে নহয়, ধুনীয়াকৈ চীজখিনি মই এনেকৈ কাটি ল'লোঁ। আৰু যিটো পিঁয়াজ মই বইল কৰিছিলোঁ, সেই বইল কৰা পিঁয়াজটো এনেকৈ ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু উলিয়াই লৈ কিনে মই ইয়াত ধুনীয়াকৈ আলু যে এইখিনি আলুখিনি যিখিনি মিশ্ৰণ কৰিছিলোঁ, এইখিনি ধুনীয়াকৈ আলুখিনি মই ইয়াতে সোমাই দিম। আৰু এই পিছ দেখিছেনে চীজ, আমুল চীজ, আৰু ইয়াত ধুনীয়াকৈ দি দিম তাৰ ওপৰত। আৰু অকণমান আলু দি দিম। দি কিনে এইখন দেখিছে, এইখন ধুনীয়াকৈ এনেকৈ বন্ধ কৰি দিব। আপোনালোকে এবাৰ বনাই খাবচোন, বহুত ইজি হয় বনাবলৈ। আৰু এনেধৰণে এবাৰ ঘৰতে পিঁয়াজী পকৰি বনাই খালে বেলেগত যাব নালাগে আৰু পকৰি খাবলৈ। এয়া দেখিছেনে, এয়া মোৰ হৈ গ'ল প্ৰায়। এইফালে যিহেতু মই কেৰাহী গৰম কৰিছোঁ, এইফালে মই ৰিফাইন দি লৈছোঁ অকণমান। এতিয়া যিখিনি এইখিনি আটা গুড়ি হয়, এই আটা গুড়িখিনি এইটো দেখিছেনে, এইটো পিঁয়াজী পকৰাটো ইয়াত মই ধুনীয়াকৈ দি দিম। আৰু ইয়াৰ পিছত মই ধুনীয়াকৈ এইখিনি দেখিছে নহয়, এইখিনি ধুনীয়াকৈ মই কৰ্ণফ্লেক্সখিনি মই ইয়াতে ধুনীয়াকৈ দি দিম। কৰ্ণফ্লেক্সৰ সলনি আপোনালোকে ব্ৰেড ক্ৰাম্বছ ব্যৱহাৰ কৰিব পাৰে। আৰু দেখিছে, এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰিম। একেবাৰে মিডিয়াম ফ্লেমত দিব, তেতিয়া আপোনাৰ ভাল হ'ব। আনফালে মই আৰু এডোখৰ দেখিছে পিঁয়াজ লৈ ল'লোঁ। পিঁয়াজত অকণমান ধুনীয়াকৈ এয়া আলু
আলুখিনি ধুনীয়াকৈ এনেকৈ দি ল'লোঁ। এটা চিজ দেখিছে, চিজটো এনেকৈ ধুনীয়াকৈ দি ল'লোঁ। তাৰ ওপৰত আৰু অকণমান ধুনীয়াকৈ আলু দিলোঁ। এইফালে লাহে লাহে মিঠাই দিলোঁ। দেখিছোঁ দেখিছেনে খুব ধুনীয়াকৈ পিঁয়াজি পকৰা দেখিছেনে, একেবাৰে গোটেই একদম গোটা পিঁয়াজৰ দৰে হৈছে দেখিবলৈ। ভিতৰত আলু, পিঁয়াজ, জলকীয়া, ধনিয়াৰ পাত গোটেইখিনি ধুনীয়াকৈ দি দিলোঁ। আৰু এতিয়া মই ইয়াতে দেখিছে বগা আটা হয়, এইখিনি বগা আটাত বঢ়িয়াকৈ মই এনেকৈ দি ল'লোঁ। দি কিনে মই এইখিনি দেখিছে ব্ৰেড ক্ৰাম্বছ দিব পাৰে। মই ইয়াতে হেৰি ব্যৱহাৰ কৰিছোঁ, কৰ্ণফ্লেক্স। লাহে লাহে এটা এটাকৈ ভাজিলে হ'ল আৰু এতিয়া। কোনে কোনে চাই আছে এবাৰ হাই হেল্ল' কৰিলে মোৰো ভাল লাগিব। আশা কৰোঁ ৰেচিপিটো আপোনালোকে চাই ভাল পাব, কাৰণ একেবাৰে ইউনিক ৰেচিপি হয়। সাধাৰণতে আমি পিঁয়াজটো কি কৰোঁ, পিঁয়াজটো আমি সাধাৰণতে কাটি কিনে ধুনীয়াকৈ মিক্স কৰোঁ। আৰু এইফালে পিঁয়াজটো এনেকৈ কিন্তু ধুনীয়াকৈ অলপ তলফালে কাটি দিব দেই, তলফালে কাটি দিলেহে। একেবাৰে সাৱধানে ওলাব লাগে, নহ'লে ভাঙি যোৱা চান্স থাকে। বহুত ইজি হয়, দেখিছে মই খুব কম সময়ৰ ভিতৰত আপোনালোকক 2টা বা 3টা এনেকৈ বনাই দেখালোঁ। তো এইখিনি ধুনীয়াকৈ এনেকৈ কৰি দিব। দেখিছে নাইচ ৰেচিপি। দীপা লাইফটো কাট খাই গৈছিলে, একো নাই বাৰু, মই আকৌ প্ৰথমৰ পৰা আহিছোঁ। দেচোন লাইটটো কাট খাই গৈছিলে। যেহেতু নেটৰ প্ৰব্লেম, সেইটো কাৰণে অকণমান প্ৰব্লেম দেখাই থাকে, একো নাই বাৰু। আৰু এইফালে মোৰ ধুনীয়াকৈ পিঁয়াজি পকৰা হৈয়ে গ'ল। আপোনালোকক মই ধুনীয়াকৈ দেখাই দিলোঁ। যিহেতু মোৰ লাইফটো কাট খাই গৈছে, আগৰখিনি চালে গম পাব। আৰু ভিতৰত মই চীজ ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত দেখিছে পিঁয়াজি পকৰা মোৰ ৰেডি। ইয়াৰ ভিতৰত কিন্তু ধুনীয়াকৈ আপোনাৰ চীজ দিয়া আছে, আলু দিয়া আছে। আৰু আপোনালোকে নিশ্চয় এবাৰ বনাই খাব বুলি মই আশা ৰাখিলোঁ।
ধুনীয়া গোন্ধ এটা আহিছে, যিহেতু আলুখিনি অলৰেডি আগতীয়াকৈ বইল কৰি ৰাখিছিলোঁ। আৰু ইফালে আপোনাৰ পিঁয়াজখিনিও ধুনীয়াকৈ আগতীয়াকৈ বইল কৰিছিলোঁ গোটাকৈ। আৰু মোৰ দেখিছে পিঁয়াজি পকৰা ৰেডি হৈ গ'ল। আৰু ইয়াত যদি আপোনালোকে ধুনীয়াকৈ কাটি দিওঁ, মই খুব ধুনীয়াকৈ চীজ মেল্ট হৈ গৈছে চাগে, মই দেখাই আছোঁ। চুৰিৰে কাটি দিছোঁ বঢ়িয়াকৈ, চফ্ট হৈছে। গৰম আছে, বহুত গৰম আছে। টু মাছ গৰম, একেবাৰে বহুত গৰম হৈ আছে। আৰু এয়া মোৰ পিঁয়াজি পকৰা হৈ গ'ল, আৰু দেখিবলৈ একেবাৰে পিঁয়াজৰ দৰে হৈছে। আপোনালোকে চাওক, এইটো হৈছে পিঁয়াজৰ এখিলাহে, মানে যেনেকৈ এই পিঁয়াজটো দেখিছে নহয়, এই পিঁয়াজটো ধুনীয়াকৈ মই আগতে প্ৰথমতে অকণমান নিমখ দি 2 মিনিটমান বইল কৰি লৈছিলোঁ। আৰু এফালে কাটি দি কিনে ধুনীয়াকৈ বইল আলু, পিঁয়াজ আৰু মছলা যিমানখিনি আছে চব দি কিনে এনেকৈ উলিয়াই লৈছিলোঁ। এনেকৈ উলিয়াই লৈ কিনে এনেকৈ ধুনীয়াকৈ আলু ইয়াত ব্যৱহাৰ কৰিছিলোঁ। আলু আৰু এনেকৈ এপিচ চীজ দিছিলোঁ। চীজ দি ধুনীয়াকৈ ফিল আপ কৰি দিলে হ'ল। এয়া দেখিছে, হৈ গ'ল মোৰ ধুনীয়াকৈ পিঁয়াজি পকৰা। গতিকে আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু এনেকৈ ধুনীয়াকৈ আটা বা ময়দাত আপোনালোকে য'ত দিয়ে বা বেচনত দিয়ে, য'তে দিয়ে, মই কিন্তু আটা ব্যৱহাৰ কৰিছোঁ। ইয়াতে ধুনীয়াকৈ মিক্স কৰি কিনে অকণমান ওপৰত ব্ৰেড ক্ৰাম্ব ছটিয়াই কিনে মই ফ্ৰাই কৰি দিম। গতিকে আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই নিশ্চয় ভাল পাইছে। আৰু ইয়াত দেখিছে, ইফালে চীজ দেখিছে, চীজ ওলাই গৈছে। আৰু এনেদৰে আপোনালোকে যদি আগতীয়াকৈ কেতিয়াও মানে বনাই খোৱা নাই পিঁয়াজি পকৰা, আশা কৰোঁ আপোনালোকে এনেদৰে ৰেচিপিটো মোৰ চাই কিনে ভাল পাইছে আৰু এনেকৈ বনাই খাবলৈ এবাৰ যত্ন কৰিছে। গতিকে আজিলৈ মই ইমানতে সামৰিলোঁ। বাই বাই।